সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলে জড়িত কৰিবলৈ বিচাৰিছোঁ। এতিয়া প্ৰথমতে যিসকল ছাত্ৰ ছাত্ৰীক আমি সামাজিকৰ ফালৰ পৰা আৰু মই ব্যক্তিগতভাৱেও অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ ভৱিষ্যত যি উচ্চ শিক্ষাৰ যাত্ৰা, সেই যাত্ৰাটো সফল হয় তাৰ কামনা কৰিছোঁ। এতিয়া তোমালোকে বা আপোনালোকে উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰথম, দ্বিতীয়, তৃতীয় বিভাগত উত্তীৰ্ণ হৈ সফল কাম হৈছে বুলি ভাবিলে সেইটো নহ'ব বা সফল হৈছে বুলি আমি ভবা নাই। তোমালোকে যি পুথিগত পৰীক্ষা, সেই পৰীক্ষাটোত মাত্ৰ প্ৰথম, দ্বিতীয়, তৃতীয় বিভাগত উত্তীৰ্ণ হৈছা। কিন্তু আমাৰ বা তোমালোকৰ বা আপোনালোকৰ যিটো বাস্তৱ জীৱনৰ পৰীক্ষা বা যিটো বাস্তৱ জীৱন, তাক আমি সফলভাৱে উত্তীৰ্ণ হ'ব লাগিব। তেতিয়াহে আমি সফল বুলি ভাবিম। আৰু এই সফলতাখিনি এই কাৰণেই সফলতা বুলি ভবা নাই, তোমালোকে যিটো পৰীক্ষাত উত্তীৰ্ণ হৈছা, এই পৰীক্ষাটো মাত্ৰ তোমালোকে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত আগুৱাই যাবলৈ প্ৰথমটো খোজ। আমি যদি ক্ষমতা বুলি কওঁ, চিৰিৰ কথা যদি চাওঁ, ওপৰৰ মহললৈ যাবলৈ চিৰিৰ ব্যৱস্থা তোমালোকে নিশ্চয় দেখিছা। সেই চিৰিটোৰ প্ৰথমটো ক্ষমতা, আৰু এই প্ৰথমটো ক্ষমতাটো তোমালোকে সফল বুলি ভাবিলে নহ'ব। এতিয়া ছাত্ৰ ছাত্ৰীসকল কিদৰে আগবাঢ়িব লাগিব, আমি এইটো সময়ত তোমালোকক অভিনন্দন জ্ঞাপন কৰাৰ লগতে, শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কিন্তু আমি কি কৰিব বিচাৰিছোঁ, সমাজখনে কিছু দায়িত্ব দিব বিচাৰিছোঁ, হয় নহয়? সামাজিক দায়বদ্ধতাৰ বিষয়ে আমি আঙুলিয়াই দিব বিচাৰিছোঁ বা তোমালোকৰ জীৱনবোধৰ বিষয়ে আঙুলিয়াই দিব বিচাৰিছোঁ। এই সমাজখনে এইটো বিচৰা নাই যে এই অঞ্চলৰ, এই গাঁৱৰ 17জন ছাত্ৰ ছাত্ৰী মেট্ৰিকত পাছ কৰিছে আৰু পাছ কৰি গৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ ভৱিষ্যতৰ দিনত তেখেতসকল আমাৰ মাজৰ পৰা হেৰাই যাওঁ। সেই কথাটো আমি কেতিয়াও ভবা নাই। আমি ভাবিছোঁ তেখেতসকল সুন্দৰভাৱে শিক্ষা জীৱনটো পাৰ কৰি লওক, হয় নহয়? প্ৰত্যেকেই আশা কৰে, ছাত্ৰজন বা ছাত্ৰীগৰাকীয়েও আশা কৰিছে আৰু মাক দেউতাকে, অভিভাৱকেও আশা কৰিছে মোৰ ল'ৰাটো এজন ডাক্তৰ হ'ব, অভিযন্তা হ'ব, উকিল হ'ব, মন্ত্ৰী হ'ব। তাৰ লগতে কিন্তু আমি সমাজে এই কথাটো ভাবিছোঁ বা কামনা কৰিছোঁ, ডাক্তৰ মন্ত্ৰী হোৱাৰ লগতে দেশৰ এজন সুনাগৰিক হওক। অকল ডাক্তৰ উকিলৰ বাবে পঢ়া শুনা কৰি আগুৱাই গ'লেও হয়তো সমাজখন একেবাৰে পৰিত্যক্ত আৰু সুন্দৰ হ'ব বুলি ভাবিব নোৱাৰি, যদিহে সুনাগৰিক নহয়। আমি যে কওঁ মানৱ সম্পদ, মানৱ সম্পদ, প্ৰত্যেকজন মানুহৰ কিন্তু মানৱ সম্পদ নহয়, মানৱ সম্পদ গঢ় দিব লাগিব। আৰু আমি এতিয়া সমাজেও তোমালোকক মানৱ সম্পদ ৰূপে ভৱিষ্যতৰ দিনত দেখা পোৱাৰ কথা কৰিছোঁ, সেইবাবে এই আয়োজন কৰিছোঁ। এতিয়া আমি নাজানো এই ছাত্ৰ ছাত্ৰীসকল ৰাস্তাই ঘাটে লগ পালে, ছাত্ৰ ছাত্ৰীসকলে হয়তো বেয়া পাবই অকণমান, যে ৰাস্তাত যেতিয়া লগ পাম ছাত্ৰজনে চাইকেলখনৰ 8 চকাটো দাঙি অকল 5 চকাটো ভয় দি চলাই যাব, তাৰ বাবে আমি কিন্তু শুভকামনা জনোৱা নাই। মটৰচাইকেলখন দেউতাই যিখন মটৰচাইকেল কিনি দিছে, সেই মটৰচাইকেলখনৰ ফলৰ গতিবেগ 30, 40 বা 45ত গৈ থাকিলে যিটো সুৰক্ষিত অনুভৱ কৰি তাৰ বিপৰীত ফালে 80-90 গতিবেগত গৈ মোৰ ল'ৰাটো পাৰ হৈ যাওক ৰাস্তাত, যিটো স্পীড ব্ৰেকাৰ গতিৰোধক বুলি কৈ স্পীড ব্ৰেকাৰ যে আছে, সেইটো একে যাতে পাৰ হৈ যাওক কোনো ঠিকমান গান খায়, সেইটো কিন্তু পোষকতা কৰি আমি অভিনন্দন অনুষ্ঠান পতা নাই। আমাৰ অনুষ্ঠানটো বা সমাজৰ অনুষ্ঠানটো তোমালোক এজন দেশখনৰ, সমাজখনৰ, ৰাজ্যখনৰ সুনাগৰিক কৰা। আৰু সেইজনক আমি কেনেকৈ সুনাগৰিক বুলি ভাবিম? যিজনে ধৰক জ্যেষ্ঠ 4জনমান ব্যক্তি বহি আছে, আই বহি আছে ওচৰতে, আৰু সেই ল'ৰাটোৱে, সেই কৰ্মীটোৱে চাইকেলখন চলাই গৈ আছে, আপোনাক দেখি আকৌ 8 চকাটো 3 ফুটমান ওপৰলৈ দাঙি অকল 5 চকাটো ঘৰ দি চলাই গৈ আছে। সেইজনক আমি নিশ্চয়কৈ নাভাবিম, হয় নে নহয়? কিবা এটা নিশ্চয় খেলি মেলি হৈছে বুলিয়ে ভাবিম, যিহেতু দুটা চকাৰে ঘৰ দি চাইকেলখন চলাই গৈ থাকে। আকৌ আমাক দেখি
জ্যেষ্ঠজনক দেখি মোক বুলি নহয় বাকী জ্যেষ্ঠসকলক দেখি দিয়া কি কৰিলে আঠচকাটো দাঙি দিয়া ল'লে কিবা এটা ক'লো যে তাৰ পিছতো জানে কিবা এটা কোৱাৰ লগে লগে পিছতো প্ৰত্যুত্তৰ কি আহিব আপুনি কোন আমি সেইটো আচলতে নিবিচাৰোঁ আমি বিচাৰোঁ ছাত্ৰজনে শিক্ষাৰ জীৱনটো সুন্দৰভাৱে অতিবাহিত হয় কৰক উত্তীৰ্ণ হয় আৰু লগতে ডাক্তৰ ইঞ্জিনিয়াৰ হয় উকিল মুন্সিফ হয় তাৰ লগতে সমাজৰ দেশৰ এজন সুনাগৰিক হয় এতিয়া ছাত্ৰ ছাত্ৰীসকল যে শ্ৰেণীকোঠাত বহি থাকে বা তোমালোক যে ইয়াত বহি আছা এই অভিনন্দন অনুষ্ঠানটোত বহি আছা অকল তোমালোকে বহি থকা নাই তোমালোকে বহি থকা নাই এই কাৰণে কৈছোঁ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ পৰিয়ালৰ আগত আছে তেখেতসকলৰ মাক দেউতাকৰ পৰিয়ালৰ সপোনবোৰ বহি থাকে সপোনবোৰৰ আশ্ৰয় লৈ থাকে আৰু এই ছাত্ৰ ছাত্ৰীসকলে পৰিয়ালৰ বা মাক দেউতাকৰ সপোনবোৰ কি কৰিব লাগিব বাস্তৱায়িত কৰিব পাৰিব লাগিব কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু মই প্ৰায় এটা কথা কওঁ নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলে মোৰ এই কথাটো শুনিছে আৰু সেই সপোনটো সাকাৰ কৰিবৰ কাৰণে বাস্তৱ ৰূপ দিবৰ কাৰণে কেনেদৰে আগ্ৰহ লাগিব মই কওঁ যে গছত পৰি থকা চৰাইজনীৰ দৰে বুকুত আত্মবিশ্বাস বা দৃঢ়তা বান্ধি ল'ব লাগিব গছত পৰি থকা চৰাইজনীয়ে এই কথাটো নাভাবে যে প্ৰচণ্ড ধুমুহা আহিব বতাহ বৰষুণ আহিব শিলাবৃষ্টি হ'ব মই গছৰ ডালত নুপৰোঁ চৰাইজনীয়ে গছৰ ডালতেই পৰে কিয় পৰে চৰাইজনীৰ যিখন দেউকা দুখনৰ ওপৰত বিশ্বাস আছে আত্মবিশ্বাস